আমি গুৱাহাটীৰ আজি প্ৰশিক্ষণ হ'ল কাউণ্টিং এজেণ্টসকলে কেনেকৈ সষ্টম হৈ থাকিব যাতে কোনো বিচলিত নহয় গতিকে সেই গোটেই বস্তুখিনি আমাৰ মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেখেত প্ৰশিক্ষণ দিলে আৰু প্ৰশিক্ষণ লৈছে খুব উৎসাহেৰে আহিছে আৰু মই আশাবাদী যে এবাৰ গুৱাহাটীৰ ৰাইজে এটা সঁচা অৰ্থত আমাক এটা মতদান দিছে বুলি আমি মানে কনভিন্স হৈছোঁ গতিকে বিশ্বাস যে 4 তাৰিখত আমি সেই হাঁহি মাৰিব পাৰিম নহয় সেইটো বেলেগ কথা কাৰণ আমাৰ কথাটো হৈছে বা মই প্ৰথমবাৰৰ কাৰণে লোকসভাত মানে ধৰক এইখিনি প্ৰস্তুতি চলাইছোঁ গতিকে আমি আগতে কথাটো কিছুমান হয়তো সাংসদে নাই কৰা সেইটো নাজানো তেওঁলোকৰ কথা সকলোৰে প্লেন প্ৰগ্ৰেম আৰু প্লেনিংবিলাক বেলেগ থাকে মই হাৰা জিকা কথাবিলাক আমি পিছৰ কথা আমি সেইবিলাক কথা নকওঁ সেইবিলাক ৰাইজে মতদান দিব কিন্তু আমি প্ৰপাৰ প্লেনত কাম কৰি পেলাই মই ভাল পাওঁ গৌৰৱ গগৈ ডাঙৰীয়াও চাগে ভাল পায় গতিকে আমি প্ৰপাৰ প্লেনত কাম কৰোঁ যাতে আমাৰ ফালৰ পৰা কোনো লেপছ হ'ব নালাগে আমাৰ কাউণ্টিং এজেণ্টে গৈ পেলাই যাতে EVM নম্বৰ কি হ'ল ফৰ্ম 17 কি হ'ল হুমুৰ কৰিব নালাগে আমাৰ একদম ৱেল ইকুইপড যাব EVM খুলিলে টিপা মাৰিলে যিটো ওলাব আমাৰ নোট ডাউন কৰিব কম্পাইলিঙত গুচি যাব গতিকে সেইটো বস্তুটো থকাটো যেন সাংসদ হ'ব বিচৰা মানুহ এজনৰ এইখিনি প্লেনিং থকাটো আপোনালোকে নিবিচাৰে নেকি এইখিনি থকাটো দৰকাৰ গতিকে আমি সেইকাৰণে প্ৰশিক্ষণ দিছোঁ যাতে আমাৰ ফালৰ পৰা যাতে ইলেকশ্যন কমিশ্যনেও যাতে আমাক ক'বলগীয়া নহয় যে আপোনালোকৰ প্ৰশিক্ষণৰ ল'ৰাবিলাক ভাল নাছিলে গতিকে ইলেকশ্যন কমিশ্যনো যাতে সষ্টম হৈ থাকে 2 নম্বৰী যাতে কোনেও কৰিব নোৱাৰে সেইকাৰণে আজি আমি প্ৰশিক্ষণ দিছোঁ মোৰ হোমৱৰ্কৰ এটা কথা কম মাৰ্জিনত হ'লেও গুৱাহাটী চিটটো কংগ্ৰেছে এবাৰ উদ্ধাৰ কৰিব মোৰ খুব মানে মই বাসনা বহুত নকৰোঁ কিন্তু মই সদায় পজিটিভ মই পজিটিভলি এটা কথা কৈছোঁ আপোনালোকে নিজেও দেখিছে তেওঁলোকেতো আমাক গুৰুত্বহীন বুলি কৈছিলে প্ৰথমতে 5 লাখত জিকিম বুলি কৈছিলে এতিয়াই তেওঁলোকে কৈছে আমাৰ ব্যৱধান বহুত কমি আহিলে গতিকে সেইটো 5 লাখত জিকিম বুলি ফিতাহী মৰা চৰকাৰখনৰ ব্যৱধান বহুত কমি আহিল মানে কি বুজাইছে আৰু মইতো দুৰ্বল পইচা পাতি নথকা কেণ্ডিডেট তাৰপিছত অমিত শ্বাহক আনিবলগীয়া হৈছে নৰেন্দ্ৰ মোদীক আনিবলগীয়া হৈছে গোটেই মানুহবিলাকক বহাই দিবলগীয়া হৈছে আৰু মই শুনিছোঁ গুৱাহাটীক লৈ পেলাই মুখ্যমন্ত্ৰী এতিয়া অনবৰত খং মানে যে গুৱাহাটীখনত লৈ পেলাই বহুত খং উঠিছে তেওঁৰ গতিকে খং উঠা কাৰণ মানে ৰাইজে আমাক ভোট দিছে আমাৰ চৰক মোক যিটো গুৱাহাটী লোকসভাত দলৰ পৰা যিকণ সহায় কৰিব লাগে দলৰো আপোনালোকে জানে একাউণ্টবিলাক ফ্ৰিজ কৰা হৈ আছে টকা পইচা কেৰি কৰিব নোৱাৰা এটা ব্যৱস্থা কৰিছে কিন্তু মিনিমাম যি এটা সাধন দিব লাগে সেইটো দলে দিছে আৰু ময়ো একচুৱেলি এটা বস্তু মই কনভিন্স হৈছোঁ পইচাই ইলেকশ্যন জিকাব নোৱাৰে পইচা ইলেকশ্যন জিকালেতো আমি এটা চিটো নাপাওঁ চব বিজেপিয়ে পইচা দি জিকাব চিণ্ডিকেটৰ পইচাবিলাক লগাই দিব গতিকে পইচাৰে যদি ইলেকশ্যন জিকাটো একমাত্ৰ কথা হয় তেতিয়াহ'লে এটা চিটো আমি নিজিকোঁ গতিকে পইচাটো মেইন বস্তু নহয় পইচা অলপ মেনেজমেণ্টৰ কাৰণে লাগে তাত অলপ কিছুতো অসুবিধা মোৰ থাকিব কাৰণ মই সদায় অপজিশ্যনত আছোঁ অপজিশ্যনত মোৰতো টকা পইচা নাই গতিকে মই যিকণ সুবিধা মানে সাধন দলৰ পৰা পাইছোঁ এটা এনাফ নহয় পাৰ্টি এটা জিকিবৰ কাৰণে মই লোকেল ভোকেলটো বিজেপিয়ে খুব কথা কৈ থাকে কিন্তু মই সঁচা অৰ্থত লোকেল ভোকেলটো বিশ্বাস কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ভূপেন বৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ গোটেইখিনি যিখিনি ব্যক্তি আছে সকলো প্ৰণতি ফুকন বাইদেউ গোটেইবিলাকে লোকেলি কৰিছে আজি পাহাৰৰ সমস্যা বাহিৰৰ নেতা এজনে যিমান বুজিব তাতকৈ আমি পাহাৰৰ সমস্যা বুলডোজাৰ লাগিলে বেছি বুজোঁ শিলসাকুৰ কথা অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া যিমান বুজিব সেই কথাটো বাহিৰৰ মানুহক আমি ব্ৰিফ কৰিব লাগিব সেইকাৰণে মই লোকেল ভোকেলটোত মই গুৰুত্ব দিলোঁ ময়ে কৈছোঁ যে মোক লোকেল লিডাৰ দিয়ক যাতে কাইলৈ জিকি গ'লেও যাতে আমি নিজে আয়ত্ব কৰি আমি নিজে সিদ্ধান্ত ল'ব পাৰোঁ ভাল হ'ব আমাৰ অভাৰঅল ভাল হ'ব এবাৰ আমাৰ কেইবাটাও চিট জিকিব আমাৰ 1 নম্বৰতে জিকিব আপোনাৰ যোৰহাট জিকিব ডিব্ৰুগড় জিকিব নগাঁও জিকিব ধুবুৰী জিকিব গুৱাহাটী জিকিব বৰপেটাও আমাৰ জিকাৰ ৰাস্তাত আছে গতিকে এইখিনিতো আমাৰ জিকিবই তাৰ পিছৰখিনি যিটো হ'ব 4 তাৰিখে দেখা যাব দিল্লীততো কংগ্ৰেছে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'বই কাৰণ নহ'লেনো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান দিন হিন্দু কথা কৈ থকা মানুহজনে কৈছে যে मैं बचपन में जहाँ पला बड़ा हूँ मुसलमान का घर में ईद का तेहर में हम ईद मनाती हूँ আগতে কৈছিলে নেকি এতিয়াতো মুছলমানৰ ঈদ মনাওঁ বুলি ক'বলৈ বাধ্য হৈ গ'ল তাৰমানে সান্দহ খোৱা পালি ক'ৰবাত তল পৰিছে নহ'লেতো মুছলমানৰ নামেই নকয় পাকিস্তান যাব কয় এতিয়াতো মুছলমানৰ ঘৰত ঈদ খাওঁ বুলি প্ৰধানমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈ গ'ল তাৰমানে 400 যে প্লাছ নহয় সেইটো নিজেই প্ৰমাণ কৰিলে কান্দিছেও নহয় ক'ৰবাততো কান্দিছেও এই কথাবিলাকে প্ৰমাণ কৰে যে দিল্লীত তেওঁলোকে ব্ৰিজভূষণক টিকেট দিব নোৱাৰি পুতেকক টিকেট দিছে ব্ৰিজভূষণক তেওঁলোকে মানে এৰেষ্ট কৰিব পৰা নাই কিন্তু আপদটো গোটেইবিলাক নামি পৰিছে ইয়ে প্ৰমাণ কৰে যে ইণ্ডিয়া এলায়েন্সে এবাৰ তেওঁলোকৰ সান্দহ খোৱা বেটি তল পেলাব গতিকে তেওঁলোকৰ সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে কান্দিছে ন আপোনালোকে দেখা নাই যদি মই ভিডিঅ'টো পঠাই দিম কান্দিবলগীয়া অৱস্থা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ